তো পাৰটো একদম মুকলি হৈ গ'ল। গম পাইছে ন ক'ত আহিলোঁ মই খেল য'ত হ'ব সেই পুখুৰীটোলৈ আহিলোঁ। পুখুৰীটোৰ গোটেই পাৰখিনি চক, গোটেই পাৰকেইটা চাফা অকল আছে, অকণমান চাফা কৰিবলৈ সেইখিনিৰ পৰা এইখিনি আৰু মাজৰটো, বাকী এইবোৰ পাৰ চাফা হৈয়ে গ'ল দেখিলে। খালি পানীৰখিনি আছে, পানীৰখিনি আজিয়ে তেওঁলোকে মাছ মেলি আছোঁ বৰ্তমান। ৰূপচন্দা দুবাৰ মেলা হ'ল, তাৰপিছতে এইখিনিও চাফা হৈ যাব। তো আমাৰ অফিচটো ইয়াত হ'ব, এইটো অফিচ হ'ব আৰু এইটো পুখুৰীটো, এইটো দেখিছে ন। তো কথা হ'ল কি, ভিডিঅ'টো আজি আপোনালোকৰ কাৰণে এইটো কাৰণে বনাইছোঁ যে মাছ যে মেলিছোঁ পুখুৰীটোত আপোনালোকক দেখাব বিচাৰিছোঁ। আৰু অলৰেডি মাছ নথকা নহয়, ইয়াত বহুত মাছ আছে। গ্ৰাছ কাৰ্প, বাহু, ৰৌ, মিৰিকা, তেনেকুৱা কাৰ্প জাতীয় সকলো কাৰ্পেই আছে ইয়াত ভৰ্তি হৈ আছে। তো আমি কোনো চিট নম্বৰ বা কোনো খুঁটি নামাৰোঁ, যোনে য'ত ইচ্ছা যেনেকৈ আহিব, যোন টাইমতে আহিব টিকেট ল'ব আৰু সোমাই নিজৰ চিটত বহিব পাৰিব, কোনো বাধা নাথাকে। খালি এটাই কথা, খেল হ'ব 10 বজাত, তো 10 বজাৰ আগত যাতে কোনো দানা নছটিয়াই। তাৰপিছত নিজৰ ইচ্ছা, যি মানে আপোনালোকক ফ্ৰী এৰি দিছোঁ আমি। মুঠতে আমি ভাবিছোঁ যে মাছ ধৰিব লাগে, মাছ ধৰি প্ৰাইজ ল'ব লাগে। ইতিমধ্যে টিকেটো মুকলি হৈ গ'ল, প্ৰায় কেইজনমানে বুকিং ল'লেও, প্ৰায় 15-20টা টিকেট গ'ল। তো আপোনালোকক যিসকলে নাই লোৱা বা যিসকলে আহিব ইচ্ছা কৰি আছে, অতি সোনকালে আপোনালোকে অনলাইনত টিকেটটো বুকিং কৰি লওক। নাম্বাৰকেইটা দিয়া আছে, এতিয়াও মই এতিয়া কৈ থাকোঁতে নাম্বাৰকেইটা স্ক্ৰলিং হৈ থাকিব বা বেনাৰখনত নাম্বাৰ দিয়া আছে। সেই নাম্বাৰকেইটাত কণ্টেক্ট কৰি টিকেট লৈ ল'ব পাৰিব। আৰু কথা হ'ল কি, মোৰ পৰাও ল'ব পাৰিব, মোৰ ওচৰতো আছে টিকেট বাৰু, কিন্তু মই এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে সোনকালে টিকেট লৈ লওক, কিয়নো আমি 200 চিট কেপাচিটি হিচাপে খেলাব বিচাৰিছোঁ। মই কোৱা নাই যে 200য়ে খেলাম, হয়তো 2-এটা বাঢ়িব, 20-30টা বাঢ়ি গ'লেও বেলেগ কথা। এইটো আৰু কোনোবা আহিলে ৰখাবতো নোৱাৰোঁ, সকলোকে দিম। কিয়নো আমাৰ হিচাপত এইখন খেল মইতো নেখেলাওঁ বুলিয়ে কৈছিলোঁ, কিন্তু গোটেই এংলাৰখিনিয়ে গ্ৰুপত আৰু এনেকৈ কৈ মেলিও মানে মোক ফোন যোগেও কৈছে যে খেল এখন উলিয়াওক, খেল এখন উলিয়াওক। চ' খেল এখন উলিয়ালোঁ, মানে এই 22 ডিচেম্বৰৰ দিনা। চ' সকলোকে নিমন্ত্ৰণ জনাইছোঁ, আহিব খেলিবলৈ। আৰু মাছ মেলি আছোঁ, মাছৰ ভিডিঅ'টো মাজে মাজে সোমাই যাব, দেখিবলৈ পাবই মাছৰ ভিডিঅ'টো মেলা। আৰু কথা হ'ল কি, ইমানখিনিয়ে আৰু বেলেগ একো তেনেকুৱা বেছি ক'বলগীয়াও একো নাই। আৰু এটা কথা, কাইটৰ বিষয়টো যে আছিলে, কাইটৰ বিষয়টো হ'ল বহুত আধা সংখ্যক মানুহে 4টা কাইট বিচাৰি আছে, আধা সংখ্যক মানুহে 2টা কাইট বিচাৰি আছে। তো অকণমান পাজুলতো ফচি গৈছোঁ। আৰু বহুতে কৈছে যে কমিটিৰ ডিচিশ্যন দিব লাগে, কমিটিৰ ডিচিশ্যনটো মেইন ডিচিশ্যন। তো আমাৰ পিনৰ পৰা আমি ক'ব বিচাৰিছোঁ, 3টা কাইট আমি ইছ্যু কৰিছোঁ, মানে কমিটিয়ে। মই সভাপতিও নহয়, সম্পাদকো নহয়, মই আছোঁ লগত। কিন্তু সভাপতি সম্পাদকৰ লগত আমি গোটেই টিমটোৱে কথা পাতি গম পালোঁ যে তেওঁলোকে কৈছে যে 3টা কাইট কৰি দিয়ক, যাতে 2টা বিচাৰি থকাটোৰ অসুবিধা নহয়, 4টা বিচাৰি থকাৰ অসুবিধা নহয়, দুইজনৰ মাজতে পৰি যাব। তো 3টা কাইট আমাৰ ইছ্যু হৈছে। বেনাৰত 2টা কাইট দিয়া আছে, কিন্তু আমি 3টা কাইট ইছ্যু কৰিছোঁ, মানে মেক্সিমাম 3টা, এটাও পাব পাৰে, আপোনালোকৰ কথা, এইটো কোনো ধৰা বন্ধা কথা নাই ইয়াত। চ' ভিডিঅ'টো চাই থাকিব, বৰ ফাষ্ট ভিডিঅ' হৈছে যেন লাগিছে। পুখুৰীটো মুঠতে দেখিছেনে, গোটেই ছাইডটো চাফা হৈ গ'ল, গোটেই ছাইডটো চাফা হৈ গ'ল। খালি এইখিনি আছে, এইখিনি চাফা হ'বলৈ। আৰু মোৰ অৱস্থাত দেখিছেনো, নাইট ডিউটি মাৰি আহি আকৌ মই ইয়াত ৰাতিপুৱা কেইটা বাজিলে, 9:30 বজাত মই উপস্থিত। মানে আহিলোতো মই কেতিয়াবাই, ধৰক পুখুৰী পাৰ পাইছোঁহি 9:30 বজাত। মই অকণমান কাম এটা আছিলে, কামটো কৰিও আহিলোঁ। চ' এয়া ভিডিঅ'টো চাই থাকিব, আৰু মাছ মেলিব, আৰু কথা পাতিম আপোনালোকৰ লগত। এতিয়া মুঠতে মাছখিনি আমি মেলিব লৈছোঁ, প্ৰায় মানে এই চক এনেকৈ আনি আছোঁ আৰু মেলি আছোঁ, ইয়াত মেলি আছোঁ। এতিয়া 2 নম্বৰ বাৰ মেলিব লৈছোঁ। মেলি দিয়ক। এইটোৱে খেল হোৱা, যিটো খেল য'ত খেল হ'ব তাতে, এইটোৱে পুখুৰী। এইবোৰ ডাঙৰ ডাঙৰ মাছ, এইবোৰ ডবল মাছ। এবাৰ ৰৈ দিবাচোন, এইবোৰ ডবল।
দেখিছোঁ চাইজ প্ৰায় তেনেকুৱাই 2.5 কেজি 2 কেজি এইটো 1.5 কেজিমান হ'ব 2 কেজিৰ ওপৰত আছে এইটো মুঠতে এতিয়া 2 নম্বৰ বাৰ মেলিলে মই প্ৰথমবাৰ মানে আহি নাপালোঁ আকৌ যাব এতিয়া আনিবলৈ এই ওচৰৰে পুখুৰী এটাত মাৰি আছে আৰু আনি আছে মাছ মেলি আছে আৰু মেলি আছে আহি আছে গৈ আছে আৰু মুঠতে পেলাই আছে মাছ দেখিছে ন মাছ পুৰা দি আছে ঢালি দিয়ক ইমান হেৰি কৰিব নালাগে গোটেই টেঙি ঢালি দিয়ক মাছ মেলিলে অলৰেডি 3বাৰ 4বাৰ মেলিলে এইখিনি অকণমান চাফা কৰিবলৈ আছে বেছি দূৰ নাই সেই অকণমান চাফা কৰিবলৈ আছে আৰু আচলতে মানুহ এইখিনিৰ পৰা বহিব এই ঘৰটোৰ এইখিনিৰ পৰা বহিলে বেছি ভাল হ'ব এইপিনৰ পৰা বহিব এনেকৈ আৰু আপোনালোকক আৰু এটা কথা জনাব বিচাৰোঁ কোনোবাই যদি আগদিনাখনে থাকিবলৈ আহিব পাৰে আপোনালোকে যদি নিজৰ কেম্প যদি আছে কেম্প লৈ আহিব এইটো পাৰ দেখিছে ন শুকান হৈ আছে বৰ ধুনীয়া হৈ আছে এইখিনিত গোটেই কেম্পিং কৰিবলৈ জেগা পাব থাকিব পাৰিব এইটো কেম্পিং জ'ন কৰি দিম আমি লাইট চাইট দি দিম আমি যদি আপোনালোকে আগদিনাখনে কিছুমান দূৰৰ মানুহ আহি যায় কেম্প লৈ আহে যদি 2-3টা কেম্প হয় বা 4-5টা কেম্প হয় ভিতৰতে হ'ব আমাৰ কেম্পাছৰ ভিতৰতে হ'ব যদি বেছি কেম্প হৈ যায় তেতিয়াতো থাকিবলৈ তাত দিগদাৰ হ'ব তো ইয়াত কৰি মেলি ইয়াত সেই তাত হেল'জন ইয়াত হেল'জন এনেকৈ হেল'জন লগাই দিম আপোনালোকে ইয়াতে কেম্প কৰিব পাৰিব এইটো পুখুৰী ইয়াতে কেম্পিং কৰিব পাৰিব টেনশ্যন নাই আমিও থাকিমেই লগতে যদিহে মানুহ আগদিনাখন থাকিবলৈ ইয়াত আহিব পাৰে ওচৰত মানে এই ওচৰত হোটেল আছে অকণ দূৰত আছে খুব বেছি কিমান 10 মিনিটৰ ৰাস্তা হোটেল এখন আছে নথকা নহয় ডি ভেলেণ্টাইন কথা হ'ল কি তাত হোটেলটো অকণমান দামী হয়তো এজনৰ বা ছিংগুল 500 এনেকুৱা 700 এনেকুৱা পৰিব পাৰে চ' আপোনালোকে পৰাপক্ষত যদি কেম্প আছে কেম্প লৈ আহিব এই কিনাৰতে থাকিব হোটেলৰ খানা ব্যৱস্থাটো ইয়াতে পাব কেণ্টিন থাকিব খানা খাই ইয়াতে থাকিব পাৰিব কেম্প কৰিব পাৰিব ধুনীয়াকৈ আৰু অন্যথা যদি বেছি নহয় 3-4টা কেম্প হয় তেতিয়া ভিতৰত কৰিব পাৰিব ভিতৰত আমাৰ জেগা আছে কেম্পিং কৰিব পাৰিব কোনো কথা নাই আৰু আমাৰ অফিচটো এই দেখিছে মুখে যিটো আছে সেইটো অফিচ হ'ব পুখুৰীৰ মাজত থাকিব চব পিনৰ পৰা দেখি থাকিব পাৰিব আৰু এংলাৰে ডাইৰেক্ট অফিচটো দেখিব পাৰিব যাতে কাৰো মনত ভাৱ নাহে যে কিবা গেজু হৈছে নি কিবা ক'ৰবাৰ পৰা বেলেগ মাছ আহিছে নি বা কিবা কৰিছে নি কাৰো যাতে মানে ভাৱটো বেয়া নহয় চ' আপোনালোকৰ মুখৰ আগতে থাকিব অফিচ আৰু আপোনালোকেও দেখি থাকিব পাৰিব আৰু অফিচৰ মানুহখিনি কমিটিও আপোনালোকক চাই থাকিব পাৰিব কথা হ'ল এইটোৱে মাছ মেলি আছে কথা হ'ল কি মোৰো টাইম হৈ আহিছে মই এতিয়া যাবগৈ লাগিব তেওঁলোকে মাছ মেলি থাকিব সেই মাছকেইটা যিখিনি আৰু পিছত মেলিব সেইখিনি মই গ্ৰুপত দিয়াই দিম হোৱাটছএপ গ্ৰুপতে বহুত মানুহখিনি আছেই সেই গ্ৰুপত দি দিম অলৰেডি 4বাৰ মেলিলেই মাছ আৰু মাছ আনি আছে মই বিশেষ দেৰি নকৰোঁ কেলৈ কি মোৰ এতিয়া আকৌ ইভিনিং ডিউটি আছে 2টা বজাৰ পৰা শ্বিফ্ট আছে চ' মই যাবগৈ লাগিব আজি হোৱাটো নহ'লেই মোৰ চ' এতিয়া গৈ ঘৰত গা পা ধুই ভাত পানী খাই আকৌ মই ডিউটিলৈ দৌৰিব লাগিব টাইম প্ৰায় 12টা বাজিবলৈ হ'ল 12টা নহয় 12:30 চ' এয়া আছিলে ভিডিঅ' কথাখিনি জনালোৱে আপোনালোকক যে হুকৰ কথা লৈ আকৌ কওঁ হুক 3টা হুক আপোনালোকে মনত ৰাখিব আমাৰ কমিটিয়ে ধাৰ্য কৰিছে 3টা হুক 3টা হুকেৰে আপোনালোকে এনেই 2টা হুক লিখা আছিলে আৰু মই কৈছিলোঁ যে যাৰ বেছি মানে কমেণ্ট আহিব সেইটোৱে কৰিম কিন্তু কথা হ'ল কি বহুতে বিচাৰি আছে 2টা হুকে আৰু বহুতে বিচাৰি আছে 4টা হুক চ' কমিটিয়ে ডিচিশ্যন ল'লে মোক জনালে যে কৈ দিব 3টা হুক মেক্সিমাম 3টা হুক তো মেক্সিমাম 3টা হুক কৰিবলৈ দিলে চ' আপোনালোকক জনাই দিলোঁ মেক্সিমাম 3টা হুক হ'ব তো মাছ মেলিলে আৰু আকৌ কৈছোঁ কণ্টেক্ট কৰি টিকেট বুকিং কৰি লওক আপোনালোকে পৰাপক্ষত অনলাইন টিকেট লৈ লওক কিয়নো তেওঁলোকে কৈছে যে 200 পৰা 250 ভিতৰতে আমি ছিট কেপাচিটি কৰিম মানে 250 মেক্সিমাম 250 কৰিব তাতকৈ বেছি নকৰে চ' আপোনালোকে পৰাপক্ষত এই নম্বৰ ওলাই থাকিব নম্বৰত কণ্টেক্ট কৰি টিকেট লৈ লওক ঠিক আছে এয়া আছিলে ভিডিঅ' বেলেগ একো নাই আপডেট ভিডিঅ' এইটো আছিলে গোটেই পুখুৰী চাফা হ'লে এইখিনিৰ পৰা বেছি দূৰ নহয় মোলক মই দেখাই দিছোঁ কিমান দূৰ সেই অকণমান আছে সেইখিনি পাৰটো গোটেই চাফা হ'লে এই পুখুৰীটো এইখিনি চাফা হ'বলৈ আছে এনেকৈ এইখিনিয়ে চাফা হ'বলৈ আছে বাকী চব চাফা হ'ল তলৰ যিবোৰ জাবৰ আছে আজিৰ ভিতৰত
তেওঁলোকে চাফা কৰি ক্লিয়াৰ কৰি দিব পানীখিনি। তাৰপিছত আৰু কোনো টেনশ্যন নাই, আপোনালোকে য'ত ইচ্ছা আহি বহিব পাৰিব। কোনো টাইম টেবুল নাই গেট খোলাৰ, যে 7টা বজাত 8টা বজাত কোনো টাইম টেবুল নাই। আপোনালোকে যেতিয়া আহিব তেতিয়াই সোমাব পাৰিব। খালি এটাই কথা, টিকেট লোৱাৰ পিছতহে আপোনালোকে সোমাব পাৰিব। টিকেট ল'ব, সোমাই আহি আপোনালোকৰ নিজৰ জেগা চিলেক্ট কৰিব, বহি থাকিব। কোনো কণ্ডিশ্যন নাই, আপোনালোকক কোনো উঠাব নোৱাৰে। এইটো কমিটিৰ ডিচিশ্যন। খেল ষ্টাৰ্ট হ'ব 10টা বজাত, 10টা বজাতে মানুহৰ কাৰণে ৰোৱা ৰৈ নহ'ব। কিয়নো সেইকাৰণে টাইমটো বঢ়াই দিয়া হৈছে যে যাতে কাৰো কাৰণে ৰ'বল নাই। 10টা বজাত কৈছে, 10টা বজাত ষ্টাৰ্ট খেল। আৰু এটা কথা ক'বলৈ মই থাকি গ'ল, বাই চান্স যদি মাছে নুখুটে, বাছ নুঠে, মানে এইটো কাৰণে কৈছে কমিটিয়ে, ঠাণ্ডা দিন কাৰণে কৈছে। অন্যথা বেলেগ খেলততো মাছ ধুনীয়া মাছ উঠিছে, আমি দেখিছোঁ। যোৱাকালি যিখন খেল হৈ গ'ল তাততো বহুত ধুনীয়া একদম বাহু মাছেই মাছ কৰিলে, ডাঙৰ ডাঙৰ মাছ উঠিছে। ইয়াতো তেনেকুৱা গ্ৰাছ কাপ, বাহু তেনেকুৱা 4 কেজি, 3.5 কেজি, মেক্সিমাম 4.5 কেজি, 4 কেজি আৰু মই ধৰি লৈছোঁ 4 কেজি। তেওঁতো মোক কৈছে 5 কেজি বুলি, মই 4 কেজিয়ে ধৰিছোঁ। মেক্সিমাম 4 কেজি মাছ আছে ইয়াত, ডাঙৰ চাইজ। ৰৌ, বাহু আৰু মিৰিকাকেইটা অকণমান সৰু, 2.5 কেজি, 3 কেজি, 2 কেজি এনেকুৱা হ'ব। বাকী বাহুটো 3 কেজিৰ ভিতৰত হ'ব। গ্ৰাছ কাপটো মই নিজ চকুৰে দেখিছোঁ, ঘাঁহ খাই থাকে কিনাৰে কিনাৰে। এই ডাঙৰ ডাঙৰ মাথা দেখি মোৰ নিজৰে কিবা লাগি গৈছে। গ্ৰাছ কাপ ডাঙৰ আছে, সেইটো মেক্সিমাম 4 কেজি আৰু ধৰি লৈছোঁ। চ' যদি মাছ নাখায় আপোনালোকে এইটো টেনশ্যন নল'ব যে মাছ নাখালে কি হ'ব। মাছ নাখালেও লটাৰী যোগে আপোনালোকক পুৰস্কাৰ দিয়া হ'ব। যিমানখিনি মানুহ থাকিব, বোলে 200 মানুহ হ'ল, 200 এংলাৰৰ ভিতৰত লটাৰী কৰিব। যাৰ ভাগ্যত পুৰস্কাৰ পৰে তেওঁক দি দিয়া হ'ব। পুৰস্কাৰ কমিটিয়ে নাৰাখে, সেইটো মনত ৰাখিব। তেওঁলোকে মোক জনাব দিলে, মই জনাই দিছোঁ কথাষাৰ যে সেই মাছ উঠিবলৈ কাৰণে তেওঁলোকে এটা ইয়াত চাওক, প্ৰথম কথা হ'ল ইয়াত ৰূপচন্দা নাই। তেওঁলোকে খেলখন ভাল হ'বলৈ ৰূপচন্দা মেলি দিছে, যাতে খেলখন ভাল হওক, মানুহে মাছ পাওক, প্ৰাইজ লৈ যাওক। সেইকাৰণেহে ৰূপচন্দা মেলিছে, নহ'লে মালিকে ৰূপচন্দা দেখিবই নোৱাৰে। ৰূপচন্দা মানে ৰূপচন্দাই বোলে গোটেই সৰু সৰু মাছবিলাক খাই পেলায়। চ' তেওঁ মানে এটা ব্যৱসায় লাইনত থকা মানুহ, সেইকাৰণে ৰূপচন্দাৰ কোনো দামো নাই আৰু ৰূপচন্দা মেলাও নাই। এতিয়া লোকৰ পৰা কিনি আনি ইয়াত মেলিছে। চ' সেইটোৱে ভাবক, খেলখন ভাল হ'বলৈ ৰূপচন্দা কেইটামান মেলি দিছে, মানে যাতে বৰশীত খুটে আৰু মাছ উঠে। মোৰ মতেতো গ্ৰাছ কাপ উঠিব, বেলেগত যেতিয়া বাহু উঠিছে ইয়াতো উঠিব, নিশ্চয় উঠিব, ভাল মাছে উঠিব। আৰু এয়া আছিলে, ক'লোৱে যে প্ৰাইজ নাৰাখে। প্ৰাইজ সকলো প্ৰাইজে, যদিহে মাছ নুঠে, মাছটো মোৰ হিচাপত মই ভাবিছোঁ, মোৰ দৃঢ় বিশ্বাস মাছ উঠিবই, কোনো কথা নাই। কিন্তু যদিহে, কথাটো তেনেকুৱাই, যদিহে মাছ নুঠে লটাৰী যোগে প্ৰাইজ মুকলি কৰি দিয়া হ'ব। ঠিক আছে। আৰু এটা কথা জনাইছে, আপোনালোকক যে কৈছিলে, লিখা আছে যে 300 মানুহ বাঢ়িলে পাৰ হোৱাৰ পিছতহে প্ৰাইজ বঢ়াই দিব বুলি কৈছিলে। 250 মানুহ যদি হৈ যায় তেতিয়াও প্ৰাইজ তেওঁলোকে কেইটামান বঢ়াই দিব। ঠিক আছে। এয়া আছিলে আজিৰ ভিডিঅ', বিশেষ আৰু নেদেখাওঁ। পিছৰ যিখিনি মাছ মেলিব সেইখিনি মই গ্ৰুপত দি দিম। হোৱাটছএপ গ্ৰুপ 4-5টা আছে, সকলোতে আমাৰ মানুহখিনি আছেই। সেই মানুহখিনিয়ে গম পাবই, চাবই পাব। আৰু ইয়াত ইউটিউবত কৈ থৈছোঁ যে আপোনালোকে যদি গ্ৰুপত আছে, গ্ৰুপত দেখিব পাব বাকীখিনি মাছ, মেলা মাছখিনি। ঠিক আছে, আজিলৈ ৰাখিছোঁ। ধন্যবাদ। জয় আই অসম।